हेलो बंधु बान्धवीসকল वेलकम बैक टू माय यूट्यूब चैनल क्यूट ब्लग्स। आज है 15 আগষ্ট भारतर स्वाधीनता दिवस 1947 सनर आज दिनटुते भारते स्वाधीनता लाभ करिছিলে। तो जिসকল महान व्यक्तिर ত্যাগৰ বাবে আমি স্বাধীনতা লাভ কৰিলো সেইসকল महान ব্যক্তিক শ্ৰদ্ধাৰে কৰিছো আৰু যেহেতু এবাৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস তো সেইকাৰণে আমি ভাবিছো এটা মানে ফুৰিব যাওঁৰ আগত তো মানে আমি য'ত যাম তাত বহুত মানুহ বহুত দূৰৰ পৰা ৰাইডাৰবিলাক আহে। আমি ৰাইডাৰ নহয় বাৰু, আমি এনে বাইক লৈ যাম। তো ৰাইডাৰ নহয় আমি, তো আমি যাইছো কোন কোন যাইছো আপোনালোকক দেখাইছো আৰু ক'ত যাইছো সেয়াও দেখাইছো। তো বঢ়িয়াকৈ শেষলৈকে গাইজ ভিডিঅ'টো চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ মই বঢ়িয়াকৈ ৰেডি আৰু এইফালে মোৰ পাচান্তিখন ৰেডি আৰু এইফালে আছে এইখন ফ্লেগ, এইখন ৰাতিপুৱা ওলাইছিলোঁ আৰু এইফালে আছে এইখন আৰু আহি আছে কোন আহিছে দেখাই আছোঁ। তো আৰু আপোনালোকে যদি বিশ্বাস কৰে এই পতাকাখন যোৱাবাৰৰ পতাকা তো বঢ়িয়াকৈ থৈ দিছিলোঁ আৰু আজি আকৌ উলিয়াই দিলোঁ। তো এইবাৰ আকৌ থৈ দিম, আকৌ আবাৰ উলিয়াই দিম আৰু আহিছে নিয়ৰ আহিছে। আজি মোৰ লগত যাব নিয়ৰ, আপোনালোকে বহুত দিন নিয়ৰ ভিডিঅ'ত দেখাই নাই মোৰ, তো আজি দেখাব। তো ফাইনেলি গাইছ মই আহিবলৈ এতিয়া নাই বৰ্তমান আমি যাব ওচৰ আৰু ইও আছে ফ্লেক্সে উলিয়াই লৈছি আৰু গাইছ আজি ৰ'দটো বহুত আছে মানে গৰম লাগি আহিছে আৰু ক'ত যাই আছোঁ কি যাই আছোঁ দেখুৱাই আছোঁ আপোনালোকক ভালকৈ চাই থাকক ভিডিঅ'টো লাষ্টক লাগি। আৰু এই তাতে ৰখি আছে গাইছ। এতিয়া মানে ক'ত যাম কি কৰিম মই গম পোৱা নাই, ইহে মোক ফোন কৰি পেলাই কৈছি মানে ক'ত যাওঁ আজোন ফুৰিব যাম ক'ত যাম গাইছ চিন্তা পাকে দম দম। আৰু গাইছ এইটো বহুত ভাইৰেল হৈছে, মোৰ ৰিংটন থৈ দিছোঁ এইটো তাত চিন্তা পাক দম দম। তো আমি যাইছোঁ এতিয়া বঢ়িয়াকৈ নিকুহঁতো ওলাই ৰখি আছে, আমাক ফোন মাৰিছে আৰু নিয়ৰ আহি গ'ল ময়ো আহি গ'লোঁ। আৰু গাইছ আমি ৰাইডাৰ নহয়, একচুৱেলি আমি যাম ফুৰিব যাম আৰু এনে আজি স্বাধীন আছে আমিও স্বাধীন আজি এইখিনি ফুৰিব যাম। ক'ত যাম আপোনালোকক দেখাইছোঁ আৰু গৰমটো বেয়া গৰম দিছে। এতিয়া বঢ়িয়াকৈ গাড়ীত উঠিলোঁ আৰু তাতে লগ পাই আছোঁ। গাইজ ফাইনেলি নিকু আৰু হিৰক আহি পেলাই আৰু দ্বিতীয় চলি যাব আমাৰ এইফালে আছে। আৰু কিবা ক'ব নেকি? ৰাইড ষ্টাৰ্ট কৰি দিলোঁ আৰু গাইজ দেখছে দিন কৰিব যাম আমি নিকু দেখা দিন কৰিবি দে উছমানটো বহুত দিছে দেই বাপৰে বাপ। চিৰিয়াছ মানে লাজ দেখছি চিৰিয়াছ মানে টাইট পেণ্ট পিন্ধি আহিছে এই গৰমত চালা লাগে। আমি যাইছোঁ গাইজ আৰু চব চলি যাই আছে আপোনালোকক দেখাইছোঁ কিমান চলি হ'ব আপোনালোকক দেখাইছোঁ কিমান মানুহ গেছি গাইছ যিহান দি ঘুম টু দি গেছি বাপৰে বাপ ভয় লাগি চাইডেদি গুচি গৈছে ধুন্দু টুটু দি কেনে। কিন্তু বম চম দিব নেকি তাতে? আজিতো স্বাধীন হৈছে হা ক'ত ক'ব কথা বম কিন্তু মোক নহয় দেই বম চম ৱা ৱা বঢ়িয়া। আৰু ফাইনেলি গাইছ ৰাইড ষ্টাৰ্ট। আমি এতিয়া আকৌ লগ পালোঁ গোটাখিনিকে। জেগাটোৰ নাম কি? কিবা কেম্প কিবা কেম্প নহয় ইচাৰ কেম্প বোলে। কি অৱস্থা এই গাড়ী লগত ৰাস্তাটো গাড়ী What do you mean? Road? মানে ইয়াতে ৰখি যায় এটা কথা ক'ব লাগে। ধুনীয়া কিন্তু ধুনীয়া লাগছে। কি জানে নাই গাইজ কথাটো হ'ল মানে আমি ক'ত আছোঁ জানে আমি বৰ্তমান আছোঁ আমাৰ ব্ৰিটিছে বনোৱা ৰাস্তাত আছোঁ আমি। এই গাইছে ই ৰিক্সাত ৰছী কাটিব লগাইছে ওলাই পৰে বুলি হা। এই মানে এনে এই ইমান জামানা চবে ডিজিটেল ইণ্ডিয়া বনাই আছে বোলে মামাই এই ই ৰিক্সাত ৰছী কাটি আছে এই ওলাই পৰে ৰাস্তা এনেকুৱা। আৰু গাইছ কি জানে এইখন স্কুল ষ্টুডেণ্ট ধৰিছিল এখন স্কুল এই স্কুলখন দেখা পায় মানে স্কুলখন দেখা পায় নহয় একচুৱেলি আজি সৰু চলিগিলাক দেখা পায়। আমাৰ মনত পৰিছে আমি যেতিয়া LP স্কুলত পঢ়িছিলোঁ গাইছ ৰাতিপুৱাই গৈছিলোঁ বা জনগণৰ মনৰ এইটো মুখস্থ কৰি লৈ যাওঁ তাৰপিছত বুট খাব দেনে গাইছ আজি এনেক দেখা পাই মনত পাইছোঁ বহুত মিছ কৰোঁ সেইটো দিন। এই গৰমটোতো জানাই কৈছোঁ ব্ৰিটিছৰ আছে ই ৰিক্সাত ৰচা কাটি লৈছি ৰচাৰ আগতে গাইছ যিটো ৰাস্তা ওলাই এই মানে কি গাইছ খাগা লাগছি মাকো কছি সেই বাল্টিং এটা থৈ দি বাবেও কছি ই ৰিক্সাত গাইছ ৰচি নাথাকে কাৰণ টেম্পত দজা থাকে কিন্তু ই ৰিক্সাটো দজা নাথাকে তো সেইকাৰণে
ৰছী কাটি লৈছি মানে এই জামানা আমাৰ ইমান বেয়া এই নিকুই কিবা এটা কথা কৈছি গাইছ এটা বোলে বিল্ডিং থকা আপি দিলোঁ সি বেয়া নাপাতে তাক যদি মানে দহেজ দেই বিল্ডিং থকা আপি তথাপি বোলে সি বেয়া নাপাতে মজা লাগা আছিবা গাইজ আল্টিমেট লেভেলত ফোন কৰি আছে আল্টিমেট লেভেল একদম মানে গাইজ ফাৰ্ষ্ট চাল লৈছে আল্টিমেট লেভেলৰ এটা বেলেগ লেভেলত আহিছে দেখিছে নাই এই পটকা ইয়াৰ পৰাই দেখা পায় সিহঁতক গান চান বজাই বক্সত ধুনীয়া গৈছে কিন্তু মজা ভাল লাগিছে চালত গৈছে আৰু এই ৰিক্সাখন চাই লওঁ গাইজ ৰছী দি কাঠা এইয়া দেখিছা আৰু গাইজ ভাৰত মাতা কি জয় বুলি চবে কমেণ্ট কৰি দিবি এটা এটা ভাৰত মাতা কি জয় ধুনীয়াকৈ দিবি আৰু বঢ়িয়া ৰ'দটো অলপ উষ্মান আছে কিন্তু বাকী চব ঠিকে আছে আকৌ ৰাস্তা বেয়া হৈ গ'ল আমাৰ ডেষ্টিনেশ্যন হ'ল আমাৰ গ্ৰাছলেণ্ড আৰু এই বতৰটো চাওক বৰষুণ আহিছে ইফালে বতাহ দিছে আৰু মাৰু গাইছ like looking at wow like looking at wow nazara dunia de dunia hey guys suck guys আৰু আমাৰ ই ৰখি আছে চাই আছে পৰিৱেশ চাই আছে আৰু আমাৰ তিৰংগা উৰি আছে বেলেগ নাজাৰা বেলেগ 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 বেলেগতকৈ বহুত বেলেগ বহুত মানে দেখিছোঁ গাইছ আৰু মানুহ ইফালে বৰষুণ আৰু লগতে পাৰ্টি ধুনীয়া বঢ়িয়া বঢ়িয়া গাইছ আমি ক'ত আছো জানে ক'ত আছো গাইছ এয়া পলিথিনৰ ওপৰত আছো আৰু ইফালে আছে বৰষুণ ফাইনেলি গাইছ আমি আহি পালো গ্ৰাছলেণ্ড ইটোৰ ওপৰত ধৰা ইটোৰ ওপৰত ধৰা এই অৱস্থা দেখিছে গাইছ আমি পানীত নামাই নাই আৰু বৰষুণ এনেকুৱা বৰষুণ আৰু আপোনালোকে আহোঁতে ৰ'দ বৰষুণ দিছে ধৰা কেমেৰাটো ধৰা কেমেৰা ধৰি আছো আঁচনি মাৰি আছে এনেকে ধৰা আৰু ফাইনেলি গাইছ চব কেমেৰাটো হৈছে নে আৰু চশমা মাৰি লৈছি ফাইনেলি গাইছ বৰষুণ দি আছে আৰু আমি পানীত নামাই নাই আৰু ভিজিলোঁ গাড়ী আছে কি গাড়ী আছে এইবোৰ ভাৰত স্বাধীন হ'ল ভাৰত স্বাধীন হ'ল দিয়া কাৰণে নেকি
প্ৰায় 1.5 ঘণ্টামান হ'লে বৰষুণ যাক গা ধোবা সেইকাৰণে আমি গা ধোবা নাই গাড়ী চাৰি বঢ়িয়াকৈ ইয়াত ৰাখি ধৰিছোঁ আৰু আমি গা নুধিলোঁ গাইছ পটকাইখন কিন্তু উৰি আছে গাড়ীত আৰু এইফালে মানুহবিলাক চাব পাৰে কিমান মানুহ আছে ধৰাচোন এইখন আকৌ আৰম্ভ কৰিছে গাইছ বৰষুণ তো এইবিলাক মানুহ আৰু এই ইয়াত আমি এইবাৰ পৰা ৰখিলোঁ প্ৰায় 1.5 ঘণ্টামান ৰখিলোঁ গাইছ তো এইবাৰ ভাবিছোঁ আমি গাটো ধুই লওঁ জানো জোচ লাগব জোচ গা ধোৱা জোচ লাগব মোবাইলটো গাইছ থৈ দিম बहुत माने आज बहुत कष्ट होती है क्या है ओ ये पानी है हमारे हेलमेट में हेलमेट रे बस सक गई मादर दिया बरा रे माने दे हमारे हेलमेट है एटा उसके अंदर एटा दितो और कापुस ए पड़ी ओ मुस लंग पे नो सा एटा थले वाल नि भिजिल ओ मतो तल थरो एटा थले नि भिजिल ए আমি খাই দেখি আৰু এইফালে আছে পানী ৰবা ৰবা এইফালে আছে পানী কিবা কৈ দিয়া ৰাম কি কম গাই গাটো ধুবা লাগে আৰু এইফালে মানুহ দেখছি না নাই একদম দিবাত আহিছি দিবাটোক বিচাৰি পোৱা নাই আমি আমি ছয়তে আছিলোঁ আমি আছোঁ বৰ্তমান তাই 7তে আৰু বাকী দিবাত নাই আৰু দুটো নাই মানে 8তে আছিলোঁ 7তে নাই আৰু মোবাইলটো এতিয়া থৈ দি কেনে গা ধুই লওঁ আৰু এইফালে মানুহ চাই লওক আৰু পৰিৱেশটো চাওক আৰু ইয়াৰ লোকেশ্যন হ'ল এইটো হ'ল আমাৰ গ্ৰাছলেণ্ড বগামাটিৰ ওচৰতে আছে বগামাটি নাপাওঁতে তো আমি আহিছিলোঁ গ্ৰাছলেণ্ডত আৰু এই ভিজি যাবা হাত চাব পাৰে এয়া শিল পানী আৰু এইফালে আছে সেউজীয়া আৰু চবে গা ধুই আছে বৰষুণটো অলপ এৰিছে আৰু যোৱাবিলাক যাই আছে অহাবিলাক আহিছে আৰু আমি আছোঁ আৰু এইফালে আছে আমাৰ নিয়ৰ ভাৰত মাতা কি আৰু এইফালে আছে উদন শৰ্মা ঠাণ্ডা লাগিছে নেকি ঠাণ্ডা লাগিছে গাইছ আৰু নিকো ফিলিং কেনেকুৱা ফিলিং ঠাণ্ডা আৰু গাইছ যি ঠাণ্ডা দেখি যাওঁতো ইমান দেখি নাছিলে এবাৰটা ঠাণ্ডা দেখি গাইছ মই কৈছোঁ নহয় আমি যাম আৰু বেছি টাইম নাথাকোঁ আৰু বৰষুণজাক নিদিলে গাইছ বহুত টাইম থাকিব লাগে কিন্তু বৰষুণজাক দি চব বেয়া কৰি পাইছে আৰু গাইছ বহুত মানে দেখছি গাইছ দেখছি তোর অবস্থা মানে এনেকুৱা RPM দেখছি না আৰু ডাউনে কেনেকুৱা লাগছে আগে বঢ়িয়া গাইছ আৰু গাইছ বহুত কষ্ট হৈছে আহোঁতে ভিজি আছোঁ আৰু হেলমেট পিন্ধিছোঁ ৰেইনকোট আৰু নাই যাওঁতে ভিজি যাম সেইটো গাইছ অলপ লাইক কমেণ্ট কৰি দিব আৰু গাইছ কমান লাগে হৈ গৈছে তো গাইছ আমি যামেই আৰু অলপমান টাইম গা ধোঁ আমি আৰু হিৰকে গা ধোঁতে ঠাণ্ডা লাগছে ময়ো নধোঁ কপি আছোঁ ইমান ঠাণ্ডা আকৌ যাওঁতে গাইছ আমাৰ যিটো ৰাস্তা ব্ৰিটিছৰ দিনৰে ৰাস্তা সেইটোতো গাঁটা চাটা আছে বৰষুণ আছে পানী জমা হৈ আছে সেইটোত তো গাড়ী ৰেডি মই বেলেগ ফটো ল'ম দিছোন তই উঠাই দিছোন এইটো নহয় বছৰ দিছোঁ তাৰপিছত মানুহ ইটানো কমাই নাই আহিয়ে আছে আৰু এই এহঁতে আমাৰ পটকাখন নি পেলাই দিয়া নাই ই সুদ্ধা যাই আছে বাৰে ফটো উঠি আছে দিলে কিবা থেংক ইউ নাইচ টু মিট ইউ ব্ৰ গাইছ চবে গা ধুইছে এতিয়া আমি ওলাই থাকিম গাইছ ফটো আৰু অলপ মাৰি দিওঁ আৰু ওলাই থাকিম আৰু ঠাণ্ডা গাইছ বহুত ঠাণ্ডা দিছে ঠাণ্ডা দি গাইছ আমি আহিছোঁ আৰু আহোঁতে কিমান গৰম আপোনালোকে গমেই পাইছে কিন্তু আহি কেনে দেখিছোঁ বৰষুণ দিছে প্ৰায় 1.5 ঘণ্টামান এটি বৰষুণত তাতে ৰখছোঁ আৰু এতিয়া গাটো ধুই অলপ ফটো দুটামান মাৰি আৰু এতিয়া বঢ়িয়া ওপৰত লগ পাই আছোঁ গাইছ আৰু তাতো ফটো মাৰিম গাইছ এই ফটো গাইছ তো গাইছ চব এতিয়া যাব ওলাইছে কাৰণ টাইম হৈছে পুৰা 3টা আৰু এইফালে ইহঁতে আছে ফটো মাৰি তো চাব পাৰে গোটেই যাব ওলাইছে আৰু পৰিৱেশটো চাওক একবাৰ এই একদম পাহাৰ একদম বৰষুণ দিয়াৰ পিছত পাহাৰৰ অৱস্থাটো চাওক একদম মানে সেয়া লাইট লুমৰ পৰিৱেশ এই লাইট লুমতো সেনেকুৱা হয় এইয়া মানে লাইট লুমত যেনেকুৱা হয় ইয়াতো তেনেকুৱা হৈছে এইটো একবাৰ চাব পাৰে আৰু এইফালে চবে ঘৰত যাব ওলাইছে আৰু যিহেতু 3টা বাজিল তো আমিও লাহে যাই থাকোঁ আৰু এইফালে খানা খোৱাকৈ আহিছে এইফালে আহিছে খানা খোৱাকৈ আগত দেখি আছে তেনেকৈ খানা খোৱাকৈ আহিছে তো আমি খানা খোৱাকৈ অহা নাই আমি যাই থাকোঁ এতিয়া এই পৰবি এতিয়া নিকো যাই থাকোঁ নেকি আৰু গাইছ এটা কি বস্তু জানে না আমি ভিজা কাপোৰ দি যাব কাৰণ আকৌ বৰষুণ দিব পাৰে বৰষুণ নিদিলে বাৰু পিন্ধিব পাৰিম কিন্তু বৰষুণ দিব কাৰণে অলপ যাই লওঁ চাই লওঁ বৰষুণ দিয়ে কি কৰে দুইটাই বঢ়িয়াকৈ ওলাই থাকোঁ সিহঁতে গাটো ধুয়ে আছে চবে মানুহ কিন্তু আচ্ছা আছে দেই আৰু গাইছ আমি যামেই নংগা বাবা মোক চাহ হৈছি বৰষুণ নেথাকে আৰু গাইছ হাফ পেণ্টটো আৰু গেঞ্জিটো গোটেই ভিজি আছে না তো যাওঁতে মানে কপি যাব সেইকাৰণে পিন্ধি ল'লোঁ লংপেণ্টটো গাইছ উপায় নাই মই এনেকৈ যাম আৰু নাই কিবা এনেকৈ যাম শিকি আছে যাম আৰু মানুহ আহি আছে আৰু আহি থাকবো শিকিছি ই বেলছি কেনেকৈ কিবা পৰিলে বোলে চিৰিয়াছে
কেমেৰা কিবি হৈ গৈছে আৰু ব্লাৰ হৈ গৈছে বস্তু কি জানে আমি যে গা ধুই এই বৰষুণ আছিলোঁ এই যে 1.5 ঘণ্টামান বৰষুণ দিছোঁ পতকা কিন্তু এই জাগাত পুৰা উৰি আছে পতকা এই এনেকুৱা এই আমাৰ দৌৰত মানে এইকাৰণে ভাল লাগে মানে কিবা এটা বেলেগ ভাল লাগে মানে আমি তাতে বৰষুণ ৰবা নাই কিন্তু সেই পতকা বৰষুণতে উৰি আছে যাওঁতে গাইছ হাতত ল'ম যাওঁতে গাইছ হাতত ল'ম পিন্ধি লাভে নাই পানী গোটাই গোটাই পানী এইবিলাক পিন্ধি লাভে নাই আৰু এইফালে গা ধুই মানুহ বহুত ধুনীয়া মন্তব্য কিবা দিব নেকি হা দগে কিবা এটা কি চুলি নাকাটা নেকি হা দে বাবু লোকচানৰ ওপৰত লোকচান পেন গেল মোবাইল গেল এইটো সেই মই চিনি পাম কেমেৰা গেল এইটো ভিন্দ তোৰ হেলমেটটো পৰিল ডিকিট দিয়া ফাইনেলি আমি ওলাই দিলোঁ আৰু পৰা দুখন তিৰংগা গাড়ীছ লগতে মোবাইলৰ ভিডিঅ' চলাই আছে ৰিক্স ল'ব লাগিব না গাড়ীছ এই ৰাস্তাত চাওকচোন ফাৰ্ষ্টতে ৰাস্তাটো চৰ্টকাট নহয় বোল দেখ গাইছ মই সেই কৰি লৰ যাই লৰ ক'লে আৰু গাইছ এই অৱস্থা Está no, está no. Hello. ¿Cuántos toca? ¿Hello? কি কৰোঁ কি নকৰোঁ গাইছ আৰু গাইছ ফাইনেলি মুক্ত হ'ল গাইছ কি ৰাস্তা দি আহিছোঁ আমি আহোঁতে মোৰ গাড়ীত এই ডাবল ষ্টেণ্ডত কালি বোকা গাড়ী এই গাড়ী ক'ৰবাৰ পৰা ক'ৰবাত কালি টানি লৈ যায় আৰু এইখন হৈছে নে ষ্টাৰ্ট হোৱা নাই বোকাৰ কাৰণে বৰষুণ যাবৰ কাৰণে চালে কুট্টা বৰষুণ আৰু বোকা এনেকুৱা বোকা নহয় সেই 100 মিটাৰ আহোঁতে গাইছ প্ৰায় 1 কিলোমিটাৰমান আহা প্ৰায় 1 ঘণ্টামান লাগছে আহোঁতে হা জানো মই ভিডিঅ' কৰিছোঁ না তো একদম এখন আকৌ যাই ধুব লাগিব আৰু ইহঁতে গাইছ এই নহয় এণ্টক নহয় বহুত গাড়ী বস্ছিল এখন এণ্টক নহয় টানি মানে গাড়ীখন চিধা যায় ফোনত টানি লৈ যায় নহয় টানি লৈ যায় আৰু গাইছ মানুহবিলাক আহিয়ে আছে জানো এইবিলাক গাড়ী ভৰ্তি আছে প্ৰায় গাইছ প্ৰায় 3000মান বাইকে আছে হয় না জানো 3000 মান চানা বাইক 3000 মানৰো বেছি আ বুজিছেনে গাইছ আৰু ইয়াতে 50 টকা লৈ আছে টোল গেট আৰু এইটো গাইছ 10000 মান আছে মানুহ 10-15 মান আছে আৰু গাইছ এখন ষ্টাৰ্ট হোৱা নাই তো চাই লওঁ এখনতো বোকা লাগছে আৰু ধুবাই লাগি যায় আকৌ তো গাইছ এনেকুৱা বতৰত নাহোঁ আৰু নে কি বতৰ কি বেয়া আছিল ৰ'দ আছিল বঢ়িয়াকৈ আহিছোঁ তাৰপিছত বৰষুণ পালোঁ তাৰপৰা বোকা আৰু এতিয়া তো গাইজ আমি মানে সেই আহি থাকোঁতে বোকাত মানে ফাঁচি কেনে হিৰকৰ গাড়ীখনৰ ষ্টাৰ্টটো বন্ধ হৈ গ'ল সেইকাৰণে তাৰ পৰাই মানে ষ্টাৰ্ট হোৱা নাই প্ৰায় 1 কিলোমিটাৰমান আমি ঠেলিলৈ আৰু এইফালে দেখিছোঁ চব ওলাই যাই আছে আৰু এইফালে পিছফালে মোৰখন আছে মানে মোৰখন দি মই ঠেলাব পৰা নাই কাৰণ এইখনতকৈ এইখনৰ ৱেইট বেছি সেইকাৰণে মানে এইখন দি এইখন ঠেলাব পৰা নাই তো এনেকৈ মানে খলাখলি কৰি ঠেলাই আছোঁ আৰু মানে কিবাকৈ এই মেইন চকটো পালি আৰু হৈ যায় আমাৰ মেইন চকটো পাৱাই নাই মেইন চকলৈকে আৰু বোলে আৰু 1 কিলোমিটাৰমান যাবই লাগিব এইফালে আমি 1 কিলোমিটাৰমান আহিলোঁ তো বঢ়িয়াকৈ যাই আছে তো ৰখি যাই আছোঁ আৰু এইফালে চব অহা যোৱা কৰি চাগে আমি মানে কি হ'ল নিকুহঁতক ইয়াত থৈ কেনে ইয়াৰ পৰা আমি গেৰেজ চাব গ'লোঁ প্ৰায় 3 কিলোমিটাৰমান দূৰত গেৰেজটো তো গ'লোঁ যোৱাৰ পিছত তাতে ল'ৰাজনক ক'লোঁ কি বোলে গাড়ী আহিব নোৱাৰে এতিয়া দেৰি হ'ব তাত গধূলি হ'ব আহোঁতে মানে এটাই আছে গাড়ীও আছে বহুকেইখন তো তাতে থাকাওঁতে সেনেকৈ এই পৰিলে হেলমেট এন্দৰ যি এক্সিডেণ্ট গাড়ী 4 চকীয়াখন যি উল্টিছে আপোনালোকে দেখাই পাইছে ভিডিঅ' যি এক্সিডেণ্ট আৰু এইফালে আহি পেলাই আমাৰ দ্বীপ এক গাড়ী গোৰেশ্বৰতে একবাৰ লগ পাইছিলোঁ মই আমাৰ ষ্টাৰ্ট কৰিব ৰ'ব
মানে তাৰে গেৰেজৰ মেকানিকক ৰখি থাকিলে বহুত দেৰি হ'ব 5টা 6টা বাজি যাব পাৰে গধূলিও হ'ব পাৰে আৰু দীপে যিহেতু আমাৰ সৰু সৰু এটা মেকানিক প্ৰ' মেকানিক আমাৰ নামি গৈছে নামি নহয় দেই পাল্টি হৈ গৈছে যা যা বাপা চব ওলাই আহিছে এইটো ৰাস্তাটোৰ পৰা ওলাই আহা ৰাস্তা আৰু আমি ৰাস্তাতে ৰখি আছোঁ বঢ়িয়াকৈ ইয়াতে এইফালে পাই ওলাই আহে আৰু ইয়াত ৰখি আছোঁ এনেকৈ লাজ উপায় আৰু এনেকৈ খৰচ যাব লাগব ৰখি ৰখি কিমান হ'ল আন্ধাৰ হ'ল আৰু গাড়ী ৰেডি হ'ল যাওঁ আৰু গাইছ কেইটা হৈছিল 6:18 হ'ল গাইছ 3টা বজাৰ পৰা কি হ'ব কাইলৈ 3টা বজাৰ পৰা এতিয়া 3 ঘণ্টা যাই আছোঁ আমি গৌৰেশ্বৰক লাগি যাম আমাৰ ডেষ্টিনেশ্যন এই আমাৰ স্বাধীনতা দিৱস পাইছোঁ আমি এনেকৈ গৌৰেশ্বৰ নহয় ব'ল মোক ঘৰত থৈ দিব লাগিব সোমাই দিব লাগিব আৰু গাইছ আমি কিবা এটা খাব ল'লোঁ আৰু এইফালে আহি গ'ল আমাৰ ফ্ৰাইড ৰাইচ তো গোটেইকেইটা খাই লৈ ঘৰলৈ বুলি যাই থাকিম আৰু গাইছ ফাইনেলি আহি পালোঁ বহুত কষ্ট হৈছে এতিয়া 10টা বাজিল 10টা বজাত আহি পালোঁ হেলমেট চেলমেট দিলোঁ যাওঁ আৰু গাইছ বহুত কষ্ট হৈছে আজি ভিডিঅ'টো মানে বঢ়িয়া লাগছে যাই ভাল লাগছে কষ্ট আৰু গাইছ কি জানেনে মোৰ যাত্ৰা এইখন মিছনৰ পৰা আৰম্ভ হয় আৰু এইখনতে শেষ হয় মানে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰোঁ এইখনৰ পৰাই আৰু ৰাতিয়ে হওক বা দিনতে হওক আহি কিনে শেষ কৰোঁ ইয়াতে ভিডিঅ'টো তো গাইছ আমি আহিব গ'লোঁ আৰু ৰাতি হৈ গ'ল মই গা চা ধুই আহিলোঁ আৰু গাইছ যাত্ৰাটো মানে স্বাধীনতা দিৱস বেলেগ যিটো মানে ফুৰিব গ'লোঁ মানে বহুত এক্সপিৰিয়েঞ্চ পালোঁ কিবা কাৰণে বহুত এক্সপিৰিয়েঞ্চ গাড়ী বেয়া হোৱা বা এই এক্সিডেণ্টে বা বৰষুণে কিবা কিবি তো একো নাই গাইছ অলপ কষ্ট হৈছে তো একো নাই ভাল লাগিছে গৈ কেনে তো আজিৰ ভিডিঅ'টো এইখিনি আছিল তো কেনে পেলাই কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো ভাল লাগে লাইক আৰু শ্বেয়াৰটো কৰি দিব আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব